देवकी नंदन कृष्ण गीता पाठेन तुष्यति यथा न वेदैदानेन यज्ञ तीर्थ व्रतादिभिः। देवकी नंदन कृष्ण गीता पाठे एतटाई सन्तुष्ट हन ततटा वेद पाठ दान तपस्याते तुष्ट हन। आजकेर नतून अध्याय तृतीय अध्याय कर्मयोग। अर्जुन उवाच जायसी चेत् कर्मणस्ते मता बुद्धि जनार्दन तत् किं कर्मणि घोरे मां नियोजयसि केशव। जायसी चेत् कर्मणस्ते मता बुद्धि जनार्दन तत् किं कर्मणि घोरे माम नियोजयसि केशव। अर्जुन बोलें, हे जनार्दन, हे केशव, यदि तोमार मते कर्म अपेक्षा बुद्धि श्रेयतर हय ताहले एई भयानक युद्धे केन तुमी आमाके नियुक्त करते चाइछो। अर्जुनेर द्वितीय प्रश्न, प्रथम प्रश्न तो द्वितीय अध्याय शुनेछि। स्थितज्ञ व्यक्ति सम्बन्धे चारखाना प्रश्न करेছিলেন। भगवान द्वितीय अध्याয়ের শেষের দিকে ভক্তি যোগের মহিমা কীর্তন করেছেন, কিভাবে ইন্দ্রিয় সংযম করতে পারলে জীবনে সিদ্ধি লাভ করা যায়। তো অর্জুন চিন্তা করেছেন তাহলে ইন্দ্রিয় সংযম করে ঘরে বসে জপ করব বা ধ্যান করব, তো আমাকে যুদ্ধ করতে হবে না, আমি কর্ম থেকে নিষ্কৃতি পেয়ে যাব। তাই ভগবানকে জিজ্ঞাসা করছেন, যুদ্ধ কি আমাকে করতে হবে? যদি ভক্তিযোগ শ্রেষ্ঠ হয় তাহলে কর্ম কেন করব, যুদ্ধ কেন করব? হ্যাঁ, এটা তো হানাহানি, ক্রোধ, এগুলো আমি করতে চাই না। আমি মালা নিয়ে জপ করতে বসে গেলাম। অর্থাৎ বুঝাতে চাইছেন, অনেক লোক বলে যারা ভক্তি করে তারা অলস, কিছু কাজ করতে হয় না। আর ভক্তিযোগ যারা করে কিছু লোক নিজেকে আলস্যতাবশত মালা জপ করব, বই পড়ব বলে কাটিয়ে দেয়। তাই তাদের জন্য অর্জুন প্রশ্ন করছেন, ভক্তি করলে কি কাজ করতে হয়?